নমস্কাৰ। মূলাংক ৩ সকলৰ বাবে আহিব লগা ২০২৬ চনটো গোল্ডেন ইয়েৰ হ'ব। যিকোনো মাহৰে ৩ তাৰিখ, ১২ তাৰিখ, ২১ তাৰিখ আৰু ৩০ তাৰিখে জন্ম হোৱা লোকসকলৰ বাবে আহিব লগা ২০২৬ চনটোত গ্ৰহৰ ৰজা সূৰ্যৰ লগত লগ লাগি ৩ সংখ্যাটোৱে আপোনাৰ বাবে এক্সপানশ্যন লৈ আহিব। আপুনি নতুন নতুন সুযোগ পাবলৈ সক্ষম হ'ব। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ যিবোৰ মিছআণ্ডাৰষ্টেণ্ডিং আছিলে সেইবোৰ দূৰ হ'ব। যিসকলে বিবাহিত তেওঁলোকৰ পাৰ্টনাৰৰ লগত বণ্ডিংটো ষ্ট্ৰং হ'ব, তেওঁলোকৰ পাৰ্টনাৰৰ পৰা ছাপোৰ্ট পাব আৰু হেল্থৰ ক্ষেত্ৰত আপোনাৰ অকণমান ডাইজেশ্যনৰ আৰু অকণমান ষ্ট্ৰেছৰ প্ৰতি ধ্যান দিব। যিমান পাৰে সিমান পানী বেছিকৈ খাব, টোপনিটো কম নকৰিব। তাৰপিছত জব আৰু বিজনেছৰ ক্ষেত্ৰত যিসকলে টিচিং লাইনত আছে বা মেনেজমেণ্টত আছে, বা স্পিৰিচুৱেলিটি ফিল্ডত আছে বা যিকোনো ক্ৰিয়েটিভিটি লাইনত আছে, তেওঁলোকে নিজৰ নিজৰ ফিল্ডত বহুত ভাল নাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ফাইনেন্সৰ ক্ষেত্ৰত আপুনি ইনভেষ্টমেণ্ট কৰোঁতে অকণমান সাৱধানে কৰিব। যদিও আপোনাৰ টকা অহাৰ ৰাস্তা খোল খোৱাৰ যুগ আছে। আৰু ৰেমেডি হিচাপে আপুনি এই বছৰটোত কৰিব লগা ৰেমেডি হৈছে প্ৰতি বৃহস্পতিবাৰে গাই গৰুক 3টাকৈ কল খুৱাব আৰু যিমান পাৰে সিমান গাই সেৱা কৰিব। শুক্লপক্ষৰ বৃহস্পতিবাৰৰ পৰা কপালত হালধি ফুট লগাব আৰু নাভিত লগাব আৰু ওম বৃহস্পতিয়ে নমঃ মন্ত্ৰটো প্ৰতিদিনে 21 বাৰ জপ কৰিব। বৃহস্পতিবাৰৰ দিনা হালধীয়া বস্ত্ৰ পৰিধান কৰিব, শুভ ফল লাভ হ'ব। মূলাংক 3 সকলৰ বাবে আহিব লগা নতুন বছৰটো গোল্ডেন ইয়েৰ হওক, তাৰে কামনাৰে আজিলৈ ধন্যবাদ।